Hello viewers, welcome to my channel DK Vlogs. মই আজি আহিছো বটাগুলিলৈ 6 মাইলৰ যিখন ফ্লাইঅভাৰ আছে নহয় তাৰে এটা অংশ মানে এনেকৈ বাওফালে গুচি গৈছে মানে পাঞ্জাবাৰীৰ ফালে। তো এইফাল দি আমি পাঞ্জাবাৰী যাম, এইটোৱে ৰাস্তা আৰু এইটো এটা অফিচ ঘূৰি পেলাই ৰিজনেল ড্ৰাগ টেষ্টিং লেবৰেটৰী। তো এতিয়া মই এনেকৈ চিধা যাম। অকমান গৈ পেলাই এইটো মছজিদ দাৰান্দাত এইফালেদি শিল্পগ্ৰাম যায়। শিল্পগ্ৰাম যোৱা বিপৰীত ফালে এইখন এখন মাৰ্কেট। শিল্পগ্ৰাম যোৱা ৰাস্তাটোৰ গাতে লাগি আছে শংকৰদেৱ কলাক্ষেত্ৰ। অলপ আগবাঢ়ি আহিলে এইটো বাঘৰবাৰী যোৱা ৰাস্তা। এইটো বাওঁফালে বাঘৰবাৰী যায়। এতিয়া মই চিধা যাম। এইটো এটা ফাংচন হল, অভিনন্দন ভৱন। এইটো এটা বিজনেছ হাব। এতিয়া অলপ আগবাঢ়ি গৈ পেলাই দুটা ৰাস্তা দেখিব। সন্মুখৰ ফালে এইটো ৰাস্তা সাতগাঁও গৈছে মিলিটাৰী কেম্পৰ মাজেৰে, আৰু এইটো ৰাইট চাইডে বটাগুলি গৈছে। মই এতিয়া বটাগুলিৰ ফালে যাম। এই চিধাটো হ'ল সাতগাঁও যোৱা ৰাস্তা। এইখন হৈছে পাঞ্জাবাৰী উদ্যান। এইখন হৈছে বৃহত্তৰ পাঞ্জাবাৰী ৰাজহুৱা শ্মশান। এইটো হৈছে শ্ৰী শ্ৰী গণেশ মন্দিৰ বটাগুলি। ইয়াতে আপোনাৰ ফাংচন হলো আছে। এই যে সন্মুখত ঘৰটো দেখিছে, এইটো হৈছে অভিনেতা ৰবি শৰ্মাৰ ঘৰ। এইটো হৈছে বৃহত্তৰ বটাগুলি বৰ নামঘৰ। এইখন হৈছে গুৱাহাটী পাব্লিক স্কুল। অলপ ভিতৰৰ পৰা আপোনালোকক দেখাই আনো। ভিতৰৰ মানে প্ৰাকৃতিক সৌন্দৰ্যটো বৰ বঢ়িয়া। এই যে চিধা ৰাস্তাটো গৈছে নহয়, এই চিধা ৰাস্তা, তাতেই সেই স্কুলৰ বিল্ডিং।
চাওক পৰিৱেশটো বৰ ধুনীয়া। গুৱাহাটী পাব্লিক স্কুলৰ কাষে কাষে ৰাস্তাটো বটাগুলিৰ ভিতৰৰ ফালে আগবাঢ়ি গৈছে। এতিয়া আগবাঢ়ি গৈ গৈ বটাগুলিৰ একদম মূৰ পালোঁ। এইখন আগফালে পাহাৰ, তাতে এটা মছজিদ আছে আৰু এইফালেদি যাব নোৱাৰি, মানে বেয়াক হৈ ওলাই আহিব লাগিব। ভিডিঅ'টো আজি এইখিনি আছিলে। অহাকালি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ বাই বাই।